আজমলে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে। লোকসভাৰ মজিয়াত যিটো সময়ত মৌলানা বদৰুদ্দিন আজমল আছিল, সেই সময়ত মৌলানা বদৰুদ্দিন আজমলৰ মুখত এনেকুৱা দাবী সজোৰে শুনিবলৈ পোৱা নগৈছিল। কিন্তু যেতিয়া ধুবুৰী লোকসভা সমষ্টিত ৰকিবুল হুছেইনৰ হাতত এইবাৰ পৰাস্ত হ'ল, তাৰ পিছত বদৰুদ্দিন আজমলৰ এইবাৰ অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে সেই কথা মনত পৰিছে। সবিশেষ জনাব বিচাৰিছো এই মুহূৰ্তত মৌলানা বদৰুদ্দিন আজমলে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে। উল্লেখ্য যে বিভিন্ন প্ৰান্তত ইতিমধ্যে মৌলানা বদৰুদ্দিন আজমল গৈছে আৰু বেকী নদীৰ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰিছে প্ৰাক্তন সাংসদ AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ দাবী উত্থাপন কৰিছে আৰু লগতে বানত যিসমূহ ৰাজ্য বৰ্তমান সময়ত ডুবি আছে, যিসমূহ ৰাজ্য বানত আক্ৰান্ত, সেই জিলাসমূহ সেই ৰাজ্যসমূহৰ লগতে অসমৰ প্ৰতিখন জিলাত বৰ্তমান সময়ত কেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব। ভাৰতবৰ্ষৰ যিকেইখন ৰাজ্যত বৰ্তমান সময়ত বানে ভয়ংকৰ ৰূপ ধাৰণ কৰে, সেই ৰাজ্যকেইখনৰ সমান্তৰালভাৱে অসমত বৰ্তমান সময়ত যিকেইখন জিলাত বানৰ পৰিস্থিতি অত্যন্ত বেয়া, সেই জিলাকেইখনত কেনেকুৱা ধৰণৰ এটা ব্যৱস্থা গ্ৰহণ কৰিবলৈ গৈছে কেন্দ্ৰীয় চৰকাৰে, আৰু কেন্দ্ৰীয় চৰকাৰে কিয় এতিয়ালৈকে ভালদৰে ব্যৱস্থা লোৱা নাই, কিয় কেন্দ্ৰীয় চৰকাৰে বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা কৰা নাই, আৰু বানত ককবকাই থকা ৰাইজক সাহায্য দিবলৈও সকলোকে আহ্বান জনাইছে মৌলানা বদৰুদ্দিন আজমলে। মৌলানা বদৰুদ্দিন আজমলে দীৰ্ঘদিনৰ পিছত অসমলৈ আহি দীৰ্ঘদিনৰ পিছত অসমৰ বান সমস্যাক লৈ সজোৰে মাত মাতিছে আৰু বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণাৰ দাবী উত্থাপন কৰিছে মৌলানা বদৰুদ্দিন আজমলে। মইনপুৰী গৈ আছোঁ, অন দ্য ৱে আমাৰ ৰিলিফ লৈ গৈ আছোঁ। আমাৰ MLA সাহেবে দেখাইছে এই যে ইৰোশন হৈছে, এই ভাঙনটাই 1,72,00,000 টকা তেখেত চেংচন কৰাইছে আৰু 2বাৰ কৰাইছিল। এইটো আকৌ ভাঙন আৰম্ভ হৈছে। সেইটো কাৰণে বৰষুণটো যোৱাৰ পিছত আমাৰ MLA সাহেবে এইটো পিছে লগাই আছে। মই কৈছোঁ বোলে ৱৰ্ল্ড বেংকৰ কোনো মেম্বাৰ যদি থাকে দিল্লীত, আপুনি খালি ইয়াৰ পৰা ফৰৱাৰ্ডিংটো লৈ আহিব CMৰ পৰা বা DCৰ পৰা, তাৰপিছত দিল্লীত আমি কি কৰিব লাগে আমি কৰিব পাৰিম ইনশাআল্লাহ। এইটো জিকা হাকাৰ লগে কোনো কিছু নাই। প্ৰেজেণ্ট MLA ex-MP এইটো কোনো কথা নাই। মই আলহামদুলিল্লাহ 15 বছৰ তাত আছিলোঁ, মোৰ ক্ষমতা আছে আৰু তাত ডাঙৰ মিনিষ্টাৰৰ লগত যোগাযোগ আছে। আমি ইনশাআল্লাহ এইটো চেংচন কৰাই। বানপানীৰ সমস্যা ৰাষ্ট্ৰীয় সমস্যা এইটো মই ডিমাণ্ড দি আছোঁ, আৰু কেউতো দিয়া নাই। প্ৰেজেণ্ট MP সাহেবে দিয়া নাই। আমি 20,000 কোটি টকাৰ সেইটো পেকেজৰ আমি প্ৰাইম মিনিষ্টাৰক ডিমাণ্ড দিছোঁ, ৰাহুল গান্ধীক ডিমাণ্ড দিছোঁ, চিফ মিনিষ্টাৰক ডিমাণ্ড দিছোঁ। আমাৰ পাৰ্টীয়ে সজাগ আছে, আমি কাম কৰি আছোঁ। সেইটো মই কালি গম পাইছোঁ। সেইটো কথা মই আজি CMৰ লগে নিজে কথা পাতিম। বোলে এনেকুৱা যদি হৈ আছে, আমাৰ সাংবাদিকসকলে উদ্বেগ দি আছে, এইটো হ'ব নালাগে, এক চৌকে চবক কাম হ'ব লাগে। এতিয়ালৈকে আমাৰ ইয়াতে বান সাহায্য বহুত জেগাত পোৱা নাই। সেইটো MLA সাহেবে কি আছে, আপুনি অলপ প্ৰেছাৰ দিয়ক। যদি আমাৰ প্ৰেছাৰ পৰে আমি লাগে আমি দিম। কেলে MLA সাহেবৰ কাম, এইটো লোকেল কাম, MLA সাহেবে দিব লাগিব। আৰু মই আপোনালোকৰ পৰা কালিও গম পাইছোঁ, আজি গম পাইছোঁ। আমি CMৰ লগত মই নিজে যোগাযোগ কৰিম। কোনো উজনি অসম নামনি অসমৰ ফৰক হ'ব নালাগে। যিটো আছে চব মানৱ জাতি, চব আপোনাৰ ভোটাৰ, চবে আপোনাৰ চিফ মিনিষ্টাৰৰ আণ্ডাৰে মানুহ চলে। এইটো ইনচাফ মানুহ পাব লাগে। বাগবাৰৰ বিধায়ক শৰ্মালে দাবী কৰি আছে যে এই যিখিনি সমস্যা, সেই সমস্যাখিনি ময়ে সমাধান কৰি আছোঁ। সেইটোতো মই নাজানো। এনে লোকেল MLA তো লোকেল MLA যেতিয়া তেখেত কাম কৰি আছে আৰম্ভণিৰ পৰা, যদি চেয়াৰমেন হিচাপে আৰু নতুন কিছু আনে আমি তেখেতক ৱেলকাম জনাম। নতুন আৰু কিছু আনক আমি ৱেলকাম জনাম। আচ্ছা, ৰাজ্য চৰকাৰে এই যিসমূহ বেলেগ ৰাজ্যৰ পৰাও কিছু প্ৰাৰ্থী আমাৰ নিযুক্তি দিয়াৰ কথা ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে। নিযুক্তিৰ ক্ষেত্ৰত কিবা ক'ব নেকি? অসমৰ মানুহে অসমত চাকৰি পাব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017333